গোৱালপাৰা জিলাৰ নৱাগত শিমলিতোলা ইপাৰ সিপাৰ পাৰঘাটৰ নিবিদা দিয়া ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। শ্ৰী সূৰ্যগিৰি উন্নয়ন খণ্ডৰ অধীনস্থ নৱাগত শিমলিতোলা গাঁও পঞ্চায়তৰ পৰা এমাহৰ বাবে টুল টেক্সৰ নিবিদা লাভ কৰা নুৰ ইছলামে পাৰঘাটটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে। মুকলি অনুষ্ঠান সমাপ্ত হোৱাৰ পিছতেই পাৰঘাটটোৰ ৰাজেশ ঘোষৰ নিজা মাটিত চলাই থকা অভিযোগ তুলি তাৰ পৰা আঁতৰি যোৱা কথা ক'বলৈ যোৱা তীব্ৰ কথাকথি হয়। পৰৱৰ্তী সময়ত পূৰ্বৰ পাৰঘাটৰ চিৰি নতুনকৈ নিবিদা লাভ কৰা লেচিক ব্যৱহাৰ কৰিব নিদি ভাঙি দিয়াৰ পিছত একাংশ ৰাইজৰ মানুহৰ মধ্যস্থাত পৰিৱেশ সামকাতে যদিও মাটিৰ মালিক ৰাজেশ ঘোষৰ লগতে উত্তেজিত ৰাইজে নিবিদা দিয়া পঞ্চায়তৰ প্ৰতিনিধিক লৈ আনি ঠাই নিৰ্ধাৰণ কৰি তাৰ পিছত সেই ঠাইত পাৰঘাট চলাবলৈ আহ্বান জনায়। একচুৱেলি সেইটো কাজিয়াৰ এটা সূত্ৰপাত হোৱাৰ কোনো কথাই নাই। তাৰমানে বিগত 30 বছৰে একজন মানুহৰ নামত এই ঘাটটো মানে অবৈধভাৱে এক প্ৰকাৰ ক'ব গ'লে চিণ্ডিকেট। আজি চাওক ক'ব গ'লে এই ঘাটটো চৰকাৰী যিটো নিৰিখ মাত্ৰ 81,000 এক বছৰৰ কাৰণে, কিন্তু ইহঁতে বিগত দিনত এটা বৃহৎ মানে চিণ্ডিকেট চক্ৰই এই যে হাটঘাট যেতিয়া টেণ্ডাৰ হয়, টেণ্ডাৰৰ সময়ত বজাৰ কমিটিৰ নেতৃত্বত ইহঁতে ৰাইজৰ মানে কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম লৈ সিহঁতে সেই ঘাটটো মানে বেলেগক নিবিদা দিয়াৰ পৰা বিৰত ৰাখি তেওঁলোকে একপক্ষীয়ভাৱে নিবিদা প্ৰদান কৰি তেওঁলোকে ঘাটটো একজনৰ নামত লৈ আহি আজি 30 বছৰে খাই আছে। কিন্তু এইবেলি পইচাখিনি ৰাইজৰ কামতে খটায়। ৰাইজৰ কামত অনুষ্ঠানত ইহঁতে অনুষ্ঠানে কিমান টকা পায় আপোনালোকে একবাৰ জাজ কৰি চাব। অনুষ্ঠানৰ নাম লৈ পইচাটা ক'ত যায় অলপ জাজ কৰি চাব। এতিয়া চৰকাৰত কৰ ফাঁকি দি খোৱাৰ নিচিনা এইটো। এতিয়া চিন্তা কৰক, আজিৰ দিনত 30 বছৰ ধৰি একজন মানুহৰ নামত এই ঘাটটো পত্তন হৈ আছে। এইবাৰ চূড়ান্ত 1 বছৰৰ কাৰণে যিহেতু ঘাট পত্তন দিয়ে, এতিয়া চূড়ান্ত নিবিদা যিটো চূড়ান্ত নিবিদা 1 বছৰৰ কাৰণে যিটো দিয়ে সেইটো বৰ্তমান বন্ধ থকাৰ কাৰণে মাহ হিচাপত এক মাহ কৰি চলোৱাৰ কাৰণে দি আছে। এইবাৰ কি হৈছে, ইহঁতে সেই পাৰ্টিটোতো আগৰ পৰাই জানে যে আমাকতো ঘাট দিবই। তেওঁলোকে এইবাৰ দৰখাস্তই কৰা নাই পঞ্চায়তত। এতিয়া পঞ্চায়তত যেতিয়া দৰখাস্ত কৰা নাই, বেলেগ একজনে হয়তো দৰখাস্ত কৰিছে। সেইটো মানে কমপ্লিট গভৰ্ণমেণ্টৰ নীতি নিয়ম মানি দৰখাস্ত এটাই পৰিছে আৰু সেই ভিত্তিতে পঞ্চায়তৰ পৰা সেইজন লেচিক এইবাৰ পত্তন দিছে। বাগমাৰা চৰৰ পৰা নুৰজামুল হুছেইনৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ